ভিতৰত চাব আহিছোঁ সোণৰ যেন থাকিও পিন্ধিব নোৱাৰোঁ নহয়, সেয়ে ভাবিলোঁ এটা এনেকুৱা চেইন এটা লৈ লওঁ বুলি। এইটো ভাল লাগিছে কিন্তু চুটি হয়। বাই বাই। বাই বাই। গুড মৰ্ণিং। কি খবৰ? মৰমে গ'ল স্কুলত আৰু আজি তাক আগতীয়াকৈ গাটো ধুৱাই দিলোঁ। চাইকেল চলালে ৰাতিপুৱা উঠি পেলাই, চাইকেল চলাই আৰু অহাৰ পিছতে ব্ৰাছ চাছ কৰাই তাৰপিছত গাটো ধুৱাই দিলোঁ। গা ধুৱাই ভাত খুৱাই দিলোঁ। আজি ভাত ভাজি দিছিলোঁ কাৰণ ৰাতিৰ ভাত বহুতেই আছিলে আৰু মৰমে ৰাতি ভাতেই নাখালে। ৰাজক চাওমিন আনিব দিছিলে, তো ৰাতি চাওমিন লৈ আহিছে। ৰাজ আহোঁতেই 10:10 হৈছিলে। তো ইমান ৰাতি চাওমিন খালে আৰু ক'তনো ভাত খাব। ময়ো ইমান জোৰ কৰা নাই আৰু দুপৰীয়া টাইমত সি খোৱা নাছিলে। মই কৈছোঁ যে ঠিক আছে তুমি চাওমিনখিনি খাই পেলাই শুই যাবা। এক চাওমিন আনিছিলে, তো সি খাই পেলাই শুই গ'ল। তাৰপিছতে মই ভাত পানী বনাই, বহুত লেট হৈছে কালি, বহুত ৰাতি হৈছে। আমি ভাত খোৱা হৈছে আমাৰ 12টা বাজিব 5 মিনিট বাকী থাকোঁতে। তো ৰাজক মই কৈ আছোঁ যে সোনকালে খোৱা, কাৰণ কিয় শনিবাৰ পৰিবই, এতিয়া 12টা বাজিব। তাৰপিছতে আমি খালোঁ। 12টা বাজিব 5 মিনিট বাকী থাকোঁতে আমাৰ হৈ গৈছে। বাচন ধুই মেলি শুওঁতে 12:30মান হৈছে আৰু তেনেকৈ ড্ৰেছ মুচি সেইখিনি। আৰু ডিঙিত কাপোৰ মাৰি আছোঁ মই। পৰহি মানে আবেলিৰ পৰা এইখিনিত নহয়, টনচিল এইফালে টনচিলটো নহয় ইমান বিষাইছে, বহুত বিষ হৈ আছিলে, বহুত বিষ। তাৰপিছতে বহুত বিষত থাকিব পৰা নাছিলোঁ আৰু একদম গাও বেয়া লাগি আছিলে। পিছত গাৰ্গল কৰি আছোঁ। যোৱাকালিও মই 3বাৰমান কৰিছোঁ গাৰ্গল, পৰহিও কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ ভাগতে এবাৰ কৰিলোঁ। আৰু যোৱাকালি মই ইস্ত্ৰি গৰম কৰি লৈ পেলাই তাতে কাপোৰৰ সেক দি পেলাই এইখিনি এনেকৈ দিছোঁ। বহুতখিনি আৰাম পাইছোঁ সেইখিনি কৰাৰ পিছত। আৰু মৰমৰ সৰু ব্লেংকেটখন, বেবী যিটো সৰু মানে সেই ব্লেংকেট এখন আছে, সেই ব্লেংকেটখন মই মানে এইবিলাক কাপোৰো দিয়া নাই, এইখনো মৰমৰে হয়। মই সেই ব্লেংকেটখন মানে পূৰা ব্লেংকেটৰ গৰমটো অলপ বেলেগ হয়, তো সেইখন ব্লেংকেটখন পূৰা এনেকৈ মেৰাই পেলাই ৰাখি তেনেকৈয়ে ভাত তাত বনাইছোঁ। সেইকাৰণে নেকি আজি অলপমান আৰাম পাইছোঁ মই। আৰু আপোনালোকৰো যদি টনচিল হয় তেতিয়াহ'লে গাৰ্গল কৰিব, লগতে অলপমান সেক দিবচোন, বহুত আৰাম পায়। মই বৰ্তমান লাইভ আহি আছোঁ, সদায় আহি আছোঁ। আজি 2 দিন হ'ল, যোৱাকালি আৰু পৰহি আহিছিলোঁ। পৰহি 5টাত আহিছিলোঁ আৰু নহয়, পৰহি 4টামানত আহিছিলোঁ, 4টা 4:30মানত আহিছিলোঁ আৰু যোৱাকালি আহিছোঁ 5টাত। আৰু মই আজি লাইভ আহিম 5:30, 5:30 6টাৰ ভিতৰত মোক পাব। আৰু আপোনালোকে যদি মোৰ লগত কথা পাতিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে কথা পাতিব পাৰে মোৰ লগত। সেয়ে আৰু এতিয়া মই খোলা চাপৰি পিঠা বনাম, আটা নামাৰোঁ, ৰুটি খাব ইচ্ছা নাই কাৰণ যোৱাকালিও ৰুটি খালোঁ। আৰু নেক্সট আপোনালোকক দেৰিকৈ লগ পাম। তো এতিয়াৰ কাৰণে ৰাখিছোঁ দেই, বাই। আজি মণিপুৰী গ'ল চাম বুলি ভাবিলোঁ, সেই ভাইটিক মাতিছোঁ। মোৰ খুবেই চিনাকি হয় আৰু আহিলে মাত দিয়ে। এতিয়া চাই লওঁ কি আছে কি নাই, আপোনালোকেও চাওক মোৰ লগতে। সেইটো নহয়, তেনেকুৱা নহয়, এই যে প্লেইন এইটো কিন্তু মোটা লাগে মোক অলপ। এনেকৈ আহে, আমিতো বনোৱা নাই না। 4 পাতৰ নহয় অ', এইটো দুপাত নেকি? 4 পাতৰ নহয়, দুপাতৰ যে সেইটো কি হয়? এইটো আছে সৰু, কালাৰ নাথাকে। এইটো গ্যাৰান্টি, আপোনাক বেয়া বস্তু নিদিওঁ মই। এইটো কালাৰ নাযায়, 2 বছৰমান যাব। এনেকুৱা নালাগে মোক, সেইটোৱে লাগে। সেইটো পালে আনিবাচোন, মই তোমাক আগতেও কৈছিলোঁ। এনেকৈ আছে, এনেকৈ ল'ব পাৰিব। এইবিলাক ঢেৰ আছে মোৰ, আছে মেট এনেকুৱা লৈ পেলাই মই বাইদেউক গিফ্ট কৰিলোঁ। তাৰপিছতে আৰু সেইদিনাখন এটা ল'লোঁ, ইয়াতকৈ ডাঙৰো আছে। বস্তুবোৰ কিনোহে,
হেৰি কৰা নহয়। এইটো লোৱা খাৰুটো মই নামাতিলেও মানে মই দেখা নাপালেও তোমাৰ তুমি যদি আহা তেনেকৈ মোটা এটা লৈ পেলাই খাৰু ইয়াতে আহিবা। এটা এটা লাগে কিন্তু মোটা লাগে হা, মোটা লাগে। অঁ চেইন চাওঁ। মা থাকোঁতে নাহিলা, মায়ে আঙুঠি বিচাৰিছিলে। গ'ল কেতিয়াবাই গ'ল। ভিতৰত চাব আহিছোঁ। সোণৰ চেইন থাকিও পিন্ধিব নোৱাৰোঁ নহয়, সেয়ে ভাবিলোঁ এটা এনেকুৱা চেইন এটা লৈ লওঁ বুলি। এইটো ভাল লাগিছে কিন্তু চুটি হয় মোৰ তাতে, মানে চুটি। মই যে ওখ বেছি, সেইটো কাৰণে মোৰ চুটি হয়। চাওঁ, এয়া ৰাখিলোঁ। লগতে এটা লকেট দিলে। কেনেকুৱা লাগিছে ৰ'ব, মৰমে লৈ ল'ব নেকি, মোৰ এনেকুৱা লাগিছে। সি খালি চেইন পিন্ধোকে থাকে। এতিয়া আৰু ৰাজে যাব ওলাইছে, চাহ পানী খাই যাব। ঠিক আছে, আজি এইবিলাক কৰি ৰাখিছোঁ। বুটাম মাৰা নাই যে, এইটো বুটাম কিয় কালি নাযাব? কিয় কালি যোৱাৰ আগত হা নালাগে নহয়, এনেকৈ দেৰি হৈ যায় তো, সেইটো কাৰণে। আজি তুমি কাপোৰ ধোৱা না, কেতিয়া যাবা? কাপোৰ ধুম আজি কৰি ল'বা। জোতা ফিটাটো তাতে আছে, ধোৱা নোধোৱা একে হৈ যাব। পাহৰিয়ে থাকোঁ মই, সোমাই দিম ৰ'বা, থাক দিয়া। এই ওলাই থ'লেহে মনত থাকিব। এতিয়া জোতা মোজা পিন্ধি এতিয়া যাব ৰাজে কৰ্মস্থলীলৈকে। আজি মোৰ এনেকুৱা লাগি আছে, কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগি আছে। নালাগে, কালি আৰু মই খালী পানীত ভিজাই দিম। নালাগে, এনেও কাপোৰবিলাক মই অলপ ৰ'দত দিম তেনেকুৱা হৈ আছে। অঁ মৰমে ৰাতিপুৱা ই কৰিছে। বতাহ দি আছে। আমাৰ এই বৰ্ণাখন চালে গম পাব। বতাহ দি আছে। কিটো কিটো অঁ আজি ভাত বনাওঁতে মোৰ দেৰি হ'ল। এনেই দেৰি হোৱা নাই, কিন্তু মানে শনিবাৰ হিচাপত দেৰি হৈ গৈছে। কাৰণ কিয়, ভাত বনাব ঠিক লওঁতে 12টাত আহিলে মৰমৰ বান্ধৱীৰ মা, মানে তেওঁ 12টাত ছুটি হ'ব বুলি ভাবিছিলে, কিন্তু 1টাত ছুটি হৈছে আজি সিহঁতৰ। সেয়ে মোৰ ঘৰত সোমাই পেলাই কৈ আছে যে আজি কেইটাত ছুটি হ'ব? মই তো 1টাত ছুটি হ'ব। তো কৈছে ইমান আগতে মই আহিলোঁ। মই বোলো একো নাই, বহক অলপ সময়, মানে 1 ঘণ্টা। 1 ঘণ্টা বহিলে তেওঁ। বহাৰ পিছত এতিয়া তেওঁ তাতে থাকিলে ৰুমত, মইতো আৰু ভাত বনাই থাকিব নোৱাৰোঁ। তো সেইটো কাৰণে মই তেওঁৰ লগতে কথা পাতি থাকিলোঁ। কথা পাতি থাকি গ'ল তেওঁ 1:10 মানত গ'ল। আৰু 1:10ত গৈ মই আজি নগ'লোঁ স্কুলত। মই তেওঁক ক'লোঁ যে আজি শনিবাৰ যেতিয়া বেগৰটো ইমান ৱেইট নাথাকে, ইমান কিতাপ নহয় যেতিয়া, বেগখন সি দাঙিব পাৰিব। মই কৈছোঁ ফ্লাক্সৰ পানীখিনি পেলাই দিব আৰু আপুনিয়ে লগতে লৈ আহিব। তেওঁতো 2খন বেগ দাঙিব নোৱাৰে। তো সেইটোৱে এতিয়া ভাজি বনাই আছোঁ, গুটি আলু, গাজৰ আৰু লেচেৰা।
মিক্স কৰি পেলাই ভাজিছোঁ আৰু সেইফালে দালি হৈ গ'ল মোৰ আৰু এইফালে ভাত দিছোঁ আৰু পটল ভাজি বহাই ৰাখিছোঁ মানে হৈ গৈছে পটল ভাজি মৰম আৰু মোৰহে যোৱাকালিতো মাংস দালি ভাজি গোটেই আছে মোৰ ফ্ৰিজত কিন্তু আজি শনিবাৰ কাৰণে খাব নোৱাৰিম তো অহাকালি সেইখিনি খাব পাৰিম আৰু আমাৰ মৰমে অন্নপ্ৰাশনত গিফ্ট পাইছিলে এইবিলাক বাতি ভাল লাগে এইবোৰ বাতিবোৰ এইটো এটা আছে এতিয়া ভাবিছোঁ এইবিলাক ইউজ কৰিম নেকি এইবিলাক আৰু নাভাঙে এই নহয় ভালে তো ভাবিছোঁ এইবাৰ ইউজ কৰিম আচলতে মই কাঁহৰ বাচনবোৰ ভাল নাপাওঁ কাঁহৰ বাচনবোৰ ইমান ৱেট থাকে ঘৰত থাকোঁতেও মই আমাৰ সকলোৱে কাঁহৰ বাচনত খাই কিন্তু মই নাখাওঁ মই ভালেই নাপাওঁ আৰু আমাৰ কচু চাব কচু ইমান ধুনীয়া দলদলীয়া হৈছে একেবাৰে কিন্তু মই এইবিলাক বনাব নোৱাৰোঁ আজি ময়ূৰীৰ মাকে কৈছে তেওঁ লৈ গৈ পেলাই তেওঁ বনাব বুলি কৈছে হৈছে তেওঁ লৈ গৈ পেলাই বনাই মেলি মোক দিব ময়ো খাম মই এইবিলাক বনাব টান পাওঁ আৰু এতিয়া খেলি আছে মৰমতে শনিবাৰ যেতিয়া চব সোনকালে ছুটি হৈছে बुलेट प्रूफ कार बन जाएगा ऐसे बोले ठीक है कुरुल जल्दी से बुलेट प्रूफ बाइक बन जाएगा গুটি আলু আনিছিল যে এইয়া ইয়াতে ৰ'দত দি দিছোঁ কিবা বেয়া এটা গোন্ধাইছে তো সেইটো কাৰণে ৰ'দত দি দিছোঁ ইয়াতে লৈ যাওঁ ৰ'দ যাবই আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোকে বাই বাই আৰু এটা কথা কওঁ কিন্তু আপোনালোকক মই যেতিয়া আজি 5:30 লাইভ আহিম নিশ্চয় মোৰ লগত কথা পাতিব বুলি মই আশা ৰাখিলোঁ বাই বাই